সমগ্ৰ শিক্ষা অসমৰ বিশেষ পদক্ষেপ পডকাষ্টৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক কেৰিয়াৰ সম্বন্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস সমগ্ৰ শিক্ষা অসমৰ আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছো সমগ্ৰ শিক্ষা অসমৰ যি পডকাষ্টৰ আয়োজন কৰিছে যি পডকাষ্টৰ ষ্টুডিঅ' স্থাপন কৰিছে সেই ষ্টুডিঅ'ত আহি উপস্থিত হৈছো যাওঁ বলক দেখুৱাওঁ কেনেদৰে আচলতে সমগ্ৰ শিক্ষাই কিদৰে পডকাষ্টৰ এই অনুষ্ঠান আয়োজন কৰিছে সমগ্ৰ শিক্ষা অসমৰ এই প্ৰচেষ্টাৰ বিষয়ে কিছু জানিবলৈ আমি আহি উপস্থিত হৈছো এই পডকাষ্ট অনুষ্ঠিত হোৱা ষ্টুডিঅ'ৰ ভিতৰৰ কিছু পৰিৱেশ ইতিমধ্যে আমি দেখুৱাইছো আৰু এই সমগ্ৰ প্ৰচেষ্টাৰ বিষয়ে জানিবলৈ সমগ্ৰ শিক্ষা মিছনৰ মিছন ডাইৰেক্টৰ তেখেত আমাৰ সৈতে আছে তেখেতৰ পৰা কিছু জানিবলৈ বিচাৰিম ডক্টৰ ওম প্ৰকাশ তেখেতৰ পৰা কিছু জানিবলৈ বিচাৰিম আমাৰ যেটা ল'ৰা ছোৱালীবিলাক বিৰাট ইণ্টেলিজেণ্ট কিন্তু সেইটো প্ৰপাৰ গাইডেন্সটো তেওঁ তাতে নাই তেতিয়াহ'লে আমি সেইটো ভাবিছোঁ আমি এনেকুৱা এটা চেণ্ট্ৰেলি প্ৰগ্ৰাম কৰি পেলাই যিজনে বাচ্চাই নিজে সিলেক্ট হৈছে যেনেকুৱা আজি আমি যেটা আছে এইমছৰ পৰা আমাৰ ষ্টুডেণ্টক মাতিছোঁ চ' নেক্সট ডে আহিব আমি সেইটো IITৰ পৰা ষ্টুডেণ্টক মাতিম এনেকৈ আমি ক্লেট বা পাছ কৰা NLUৰ পৰা বা আৰ্মিৰ পৰা আমি অফিচাৰসকল বা IAS ACS অফিচাৰসকলকে আমি ইয়াতে মাতিম তো মেইন কথা আছে কি আমাৰ এইটো ষ্টুডিঅ' আছে ইয়াৰ পৰা আমি 2800 স্কুলছ যেটা আছে আমাৰ ইয়াৰ পৰা লাইভ হয় ইয়াৰ পিছতে আমাৰ এৰাউণ্ড 4500 স্কুলছ আছে যাতে স্মাৰ্ট ক্লাছৰুমৰ সুবিধা আছে তো এইকেইটা চাই পেলাই আৰু যেটা ছ'চিয়েল মিডিয়াৰ যেটা মাধ্যম আছে যেনেকুৱা ইউটিউব বা ফেচবুক হয় এইটো লৈ পেলাই আমি লাইভ টেলিকাষ্ট ইয়াৰ পৰা আজি ইণ্টাৰভিউ কৰিছোঁ কিছুমান কুৱেশ্যন যেটা থাকে কি আমি সঁচাকৈ কেতিয়াবা গাঁৱলীয়া অঞ্চলৰ বাচ্চাবিলাকো হয় এইকেইটা চিলেকশ্যন যেটা আছে আমাৰ আৰ্বান এৰিয়াৰ বাচ্চাবিলাকৰ হ'ব যেটা তেওঁ এইটো আপুনি ক'ব পাৰে কি প্ৰাইভেট স্কুলত পঢ়িলে তেওঁলোকৰ হ'ব বা তাৰ কাৰণে টিউশ্যনৰ দৰকাৰ হ'ব বা আমাৰ যেটা আছে মা দেউতা যেটা কিবা ভাল চাকৰি বা ভাল সংস্থাপন কৰি আছে তেওঁলোকৰ বাচ্চা হ'ব আমিতো খেতিয়কৰ মোৰ মা দেউতা খেতিয়ক আছে তেওঁলোকৰ নহ'ব তো এই বস্তুবিলাক আমি একদম ক্লিয়াৰ কৰিবলৈ খুজি আছোঁ তো এনেধৰণৰ বাচ্চা যেটা আছে তেতিয়া তেওঁ আহি পেলাই কয় কি মই নিজে গাঁৱলীয়া অঞ্চলৰ মোৰ মা দেউতাই কোনোবা সৰু চাকৰি কৰি আছে বা খেতি কৰি আছে আৰু টিউশ্যন কৰিছোঁ বা কৰা নাই তেতিয়াহ'লে বস্তুবিলাক বাচ্চাৰ মনতে যেতিয়া সদায় থাকে এইকেইটা কুৱেশ্যন যেটা আছে তাৰ আমি ৰিপ্লাই দিয়াৰ চেষ্টা কৰিছোঁ কেনেকুৱা প্ৰিপেয়াৰ কৰিব লাগে সেইটো বস্তুবিলাক আমি জনাৰ চেষ্টা কৰিছোঁ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকতো উপকৃত হ'ব ইয়াৰ জৰিয়তে তাৰ লগতে জানিব লাগিছে পডকাষ্ট এই পদ্ধতিৰে আপোনালোকে এই ব্যৱস্থা কৰিছে যেহেতু আজিকালি সামাজিক মাধ্যমৰ যুগত পডকাষ্টৰ জৰিয়তে এনেধৰণৰ ব্যৱস্থা আগতে সমগ্ৰ শিক্ষা মিছনৰ এনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা নাছিল প্ৰথমবাৰলৈ এনেকুৱা ব্যৱস্থা কৰিছে গতিকে পডকাষ্টৰ যোগেদি আপোনালোকে দেখুৱাবলৈ বিচাৰিছে আৰু এটা কথা জানিবলৈ বিচাৰিছোঁ কোনটো চেনেলত তেওঁলোকে চাবলৈ পাব ফেচবুক বা ইউটিউব কোনটো চেনেলৰ জৰিয়তে তেওঁলোকে এইসমূহ ভিডিঅ' চাবলৈ পাব দেখি যেটা আমি লাইভ টেলিকাষ্ট কৰিছোঁ এইকেইটাত আমাৰ স্কুলৰ স্মাৰ্ট ক্লাছৰুম আৰু টেলি ক্লাছৰুম যেটা আছে মোটামুটি ক'ব পাৰে আমাৰ 7,000 স্মাৰ্ট ক্লাছৰুম আৰু টেলি ক্লাছৰুম আছে সেইটো স্কুলক আমি 7,000 স্কুলতো লাইভ কৰোৱা হৈছে ইয়াৰ বাহিৰতে আমি যেতিয়া লাইভ কৰিছোঁ তেতিয়া ইউটিউব আৰু SSR যেটা সমগ্ৰ শিক্ষাৰ যেটা ইউটিউব চেনেল আছে আৰু ফেচবুক পেজতে আমি লাইভ কৰিছোঁ ইয়াৰ পিছত এইটো ইউটিউব যেটা আছে আমাৰ সমগ্ৰ শিক্ষাৰ তাতে আমি সেইটো ষ্টুডিঅ'ত ভিডিঅ'টো ৰাখি দিম তো বাচ্চাই যেতিয়া পিছতে কেতিয়াবা ইচ্ছা কৰে বাচ্চা বা তেওঁৰ মা দেউতা বা শিক্ষকসকলে তেওঁলোকে তাতে গৈ পেলাই চাব পাৰিব কেৰিয়াৰ সম্বন্ধে তেওঁলোকে এই আয়োজন কৰিছে কেৰিয়াৰ যাতে এটা উচিত কেৰিয়াৰ প্ৰত্যেকগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰে তেওঁলোকে যাতে কেৰিয়াৰৰ যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰোঁতে যাতে তেওঁলোক দুমোজাত নপৰে তেওঁলোক যাতে বিবুধিত নপৰে তাৰ কাৰণে এই ব্যৱস্থা কৰিছে আৰু এনেধৰণৰ এই ব্যৱস্থাৰ জৰিয়তে আপুনি অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ সমগ্ৰ শিক্ষা মিছনৰ ফালৰ পৰা কি বাৰ্তা দিবলৈ বিচাৰিব অসমৰ ছাত্ৰ ছাত্ৰীসকলক দেখি মই প্ৰথমতে ছাত্ৰ ছাত্ৰীৰ আগতে মই ধন্যবাদ দিবলৈ খুজিম অনাৰেবল মুখ্যমন্ত্ৰী মহোদয়ক আৰু অনাৰেবল শিক্ষামন্ত্ৰী মহোদয়ক তেওঁৰ যেটা প্ৰপাৰ ডাইৰেকশ্যন এইটো আছিলে সেই হিচাপে আমি এইটো কৰি গৈছোঁ আৰু বাচ্চাবিলাকক মই সেইটো ক'বলৈ খুজি আছোঁ ডেট আমি সমগ্ৰ শিক্ষা আৰু শিক্ষা বিভাগ সদায় তেখেতৰ লগত আছে যি ধৰণৰ আমি আমাৰ ফালৰ পৰা বেষ্ট কৰিব পাৰিম আমি সদায় তেওঁ তাতে আছোঁ আৰু তেখেতৰ যদি কিবা ছাজেশ্যন আহে কি আৰু কিবা নতুন কেৰিয়াৰ যেনেকুৱা আমি কৈ আছোঁ ইয়াৰ বাহিৰতে যদি তেওঁলোকে কিবা জানিবলৈ খুজি আছে আমি সেইটো ল'ব পাৰিম আৰু এটা কথা আৰু ক'বলৈ খুজি আছোঁ এইটো বস্তুটো এই বছৰতে নাথাকিব অহা বছৰতে আমি সেইটো কণ্টিনিউ কৰি থাকিম সমগ্ৰ শিক্ষা মিছনৰ যি অসমৰ যি এই পদক্ষেপ সেয়া সকলোৱে প্ৰশংসনীয় আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৰ উদ্যোগত আচলতে অনুষ্ঠিত হৈছে
সমগ্ৰ শিক্ষা অসমে আয়োজন কৰিছে পডকাষ্টৰ আৰু ইয়াৰ জৰিয়তে ৰাজ্যৰ যি লাখ লাখ শিক্ষাৰ্থী আছে বিভিন্ন কেৰিয়াৰক লৈ পেলাই তেওঁলোক সচেতন বিভিন্ন কেৰিয়াৰৰ বিষয়ে তেওঁলোক জানিবলৈ বিচাৰিছে তেওঁলোকে ইয়াৰ জৰিয়তে উপকৃত হ'ব বুলি সকলোৱে অনুমান কৰিব পাৰিছে সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে দেৱাশিষ কাঠকুটীয়া DD নিউজ গুৱাহাটী